অধিবক্তা আৰু এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে, এখন মেইন ছেছন, এখন হ'ল এডিশ্যনেল। এতিয়া আপোনালোকে কওক, ইমান ডাঙৰ কেছ এটা এজন এডভোকেট এজন। নমস্কাৰ, অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা লৈছোঁ ডাঙৰ খবৰ। এনেধৰণৰ খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি যাব আপোনালোকৰ বন্ধুৰ সৈতে। জুবিনৰ হৈ যুঁজিছে এজন অধিবক্তাই, কিন্তু চেম খানৰ হৃদয়ত হৈ যুঁজিছে 7জন অধিবক্তাই। জুবিনে ন্যায় পাবনে? জুবিনৰ হৈ যুঁজিছে এজন অধিবক্তাই, কিন্তু চেম খানৰ আৰু হৃদয়ত হৈ যুঁজিছে 7জন অধিবক্তাই। বিচ্ছৰণৰ অভিযোগ তথা গুৰুত্ব আপত্তি অধিবক্তাৰ সমাজৰ। অমিত প্ৰভৰ হৈ জামিন আবেদন কৰিছে অধিবক্তাই। সিদ্ধাৰ্থ শৰ্মা আনিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা, তেওঁৰ আছে নিজা দল। একিউজডৰ হৈ 7জন এডভোকেট আহিছে পঢ়া শুনা কৰি, আৰু এজন আছে ইফালে 5-6জনৰ কাৰণে অকলে। গতিকে সেয়া অধিবক্তাই আজি ৰিপ্ৰেজেণ্ট কৰি পেলাই বেইলৰ কাৰণে পিটিশ্যন দিছে, কিন্তু বেইল অবজেকশ্যন অহা যিটো তাৰিখ দিছে 17 জানুৱাৰী তাৰিখে। চেম খানৰ হৈ কলকাতাৰ পৰা আহিছে অধিবক্তাৰ দল। এয়া নিজকে শক্তিশালী কৰি তুলিছে জুবিন হত্যাৰ অভিযুক্তাই পক্ষই। ন্যায় পাবনে জুবিন গাৰ্গে? কি কৰে অধিবক্তাই? চেম খানক মহন্তৰ হৈও শনিবাৰ আদালত উপস্থিত হ'ল অধিবক্তা। সেইটো তাৰিখত হ'ব। আৰু তাৰোপৰি আমি গম পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই এতিয়া অধিবক্তা নিয়োগ কৰিছে অনিল মিশ্ৰা। তেওঁ ভাৰ্চুৱেলি থাকিব, সুপ্ৰিম কোৰ্টৰ অধিবক্তা বুলি আমি জানিব পাৰিছোঁ। গতিকে অংকিত ধাৱন, মোহিত মিগলানী তেনেকৈ তেওঁলোকৰ টিমটোত তেনেকুৱা মানে এছিষ্টেণ্ট তেওঁ থাকিব। শ্যামকানু মহন্তৰো বাহিৰৰ মই নামটো গম নাপালোঁ, কলিকতাৰ উকিলৰ তেনেকুৱা টিম তেওঁলোক আহিছে। গতিকে সকলোৱে নিজৰ নিজৰ অধিবক্তা এতিয়া নিয়োগ কৰিছে। তাৰপিছত সন্দীপন গাৰ্গ আৰু পৰেশ বৈশ্যই আমাৰ লিগেল এইড যিজন কাউন্সিল, তেখেতৰ থ্ৰুৱেদি বেইল পিটিশ্যন দিছে। আৰু শেখৰজ্যোতি গোস্বামীৰো কোনোবা এজন এছ কলিতা বুলি অধিবক্তাই ইয়াত ৱাকালতনামাখন দিছে বুলি গম পাইছোঁ, কিন্তু মানুহজন আজি ইয়াত উপস্থিত নাছিল। গতিকে সেয়া গম নাপালোঁ। ভিডিঅ' কনফাৰেন্স যোগেৰে বাহিৰৰ পৰা কলকাতাৰ পৰা অনিল মিশ্ৰা তেওঁৰ নাম, তেওঁ API সিদ্ধাৰ্থ শুনানিত ভাৰ্চুৱেল উপস্থিত কলকাতাৰ অনিল মিশ্ৰ। অনিল মিশ্ৰ হেনো উচ্চতম ন্যায়ালয়ৰ অধিবক্তা, প্ৰক্ৰিয়াৰ শক্তিশালী হৈ জুবিনৰ হত্যাৰ অভিযুক্ত। কিন্তু জুবিনৰ হৈ কেনেকৈ যুঁজিছে চৰকাৰী অধিবক্তাই? 7জন অভিযুক্তৰ 7জন অধিকাৰীৰ লগত কেনেকৈ যুঁজিছে এজন অধিবক্তাই? তেওঁ সময় বিচাৰিছে চাৰ্জ মিটিঙৰ কাৰণে, চাৰ্জ হিয়াৰিং হ'বৰ কাৰণে। ডাঙৰ উইলনেছ কেছ, আৰু দুজনক শ্যামকানু মহন্তৰ হৈ এডভোকেট আহিছে, আজি শহুৰীৰে আছে আমাৰ কোৰ্টত। তেওঁলোক মই জনামতে কলকাতাৰ পৰা আহিছে। তেওঁলোকে আজি বেইল পিটিশ্যন ফাইল কৰা নাই, কিন্তু সময় লৈছে। তেওঁলোকে কৈছে যে কিছুমান ডকুমেণ্ট তেওঁলোকে পোৱা নাই, যদিও তেওঁলোকে পেন ড্ৰাইভটো পাইছে চাৰ্জশ্বিটৰ, ডকুমেণ্ট কিছুমান পোৱা নাই। আৰু ডকুমেণ্ট নোপোৱাৰ কাৰণে তেওঁলোকে সময় দিছে। আৰু আদালতে আমাৰ যিজন আছে সন্মানীয় চৰকাৰী অধিবক্তা, তেওঁ কৈছে 17 তাৰিখে মই কৰিব নোৱাৰোঁ, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টিম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন PP দিলে নহ'ব। আমি বাৰে বাৰে কৈছোঁ এটা টিম লাগিব, এটা ভাল টিম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। সেই টিমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বিট আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা হা, এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বিটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যেতিয়া দীঘলীয়া এটা হিয়াৰিং হ'ল, তাতে বহুতখিনি লুপহোল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টিম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছোঁ, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টিম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে তেখেতক মই হেৰি বুলি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আপুনি বেলেগকৈ নাভাবিব, তেওঁ বহুত ভাল কৰি আছে।